Hello everyone, welcome to Spectrum classes. So আজি আমি আহিছো আমাৰ হেলো এলকেন আৰু হেলো এৰেনৰ লেকচাৰ নাম্বাৰ 2 লৈ। Most probably তোমালোকে লাষ্ট ক্লাছটো অলপমান ৰিভাইজ কৰিছা। যে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো যে হেলো এলকেন বা হেলো এৰেন কি হয়, কেনে ধৰণে আমি ইয়াৰ শ্ৰেণী বিভাজন কৰিব পাৰিছিলো, আমি বেলেগ বেলেগ ইয়াৰ শ্ৰেণী ভাগ কৰিছিলো, যেনেকৈ আমাৰ কি আছিল এলকাইল হেলাইড, এলাইল হেলাইড, বেনজাইলিক হেলাইড, তেনেকৈ আমি পাইছিলো ভিনাইলিক হেলাইড আৰু কি পাইছিলো এৰাইলিক হেলাইড। তো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি লাষ্ট ক্লাছত তোমালোকক এটা প্ৰবলেম কৰিব দিছিলো। তো প্ৰবলেমটো এনেকুৱা ধৰণৰ আছিলে, ইয়াত দিয়া আছে চোৱা কি আছিলে প্ৰবলেমটো, যে তলত দিয়া যিটো যৌগ, এই যিটো যৌগ দিয়া আছে এইটো কেনে ধৰণৰ হেলাইড হয় একচুৱেলি। তো ইয়াত তোমালোকে কৰিছিলানে? তো মই ইয়াত তোমালোকক এটা সলভ কৰি দিছো। তো কি হয় ইয়াত, তো ইয়াত কি দেখা পাইছো চোৱা, ইয়াত আমাৰ আছে, ইয়াত ডাবল বন্ড আছে, কাৰ্বন ডাবল বন্ড কাৰ্বন, আৰু ইয়াৰ লগত যেটো কাৰ্বন লাগি আছে এইটো কি হৈ আছে sp3 সংকৰিত কাৰ্বন, আৰু তাৰ লগত হেলোজেন লাগি আছে। গতিকে এইটো এটা আমাৰ কেনেকুৱা হ'ব, এইটো এটা হৈ আছে আমাৰ এলাইলিক হেলাইড। তো কাৰেক্ট আনসাৰটো কি হ'ব, অপচন নাম্বাৰ ডি এইটো হ'ব। ওকে, তো এইটো হৈ গ'ল পঢ়িলো। আৰু আমি এক্সাৰসাইজ কিছুমান কৰিম, এনচিইআৰটি টেক্সট বুকৰ যিখন আমাৰ এক্সাৰসাইজ আছে, এক্সাৰসাইজত আমাৰ ইয়াৰ ওপৰত আৰু কিছুমান প্ৰবলেমছ আছে, তো এইখিনি আমি একেবাৰে শেষত কৰিম। তো এতিয়া আমি নেক্সট আমি যেটো পাৰ্টত যাওঁ, নেক্সট পাৰ্টটো আহিব আমাৰ নামাকৰণ। অৰ্থাৎ আমি হেলো এলকেন আৰু হেলো এৰিনবোৰক আমি কেনে ধৰণে নামাকৰণ কৰিম, কেনে ধৰণে ইয়াৰ নাম দিম। এতিয়া নাম সাধাৰণে আমি দুই ধৰণৰ নাম কৰো, এটা হৈছে তাৰ হৈছে সাধাৰণ নাম কমন নেম, আৰু এটা হৈ আছে তাৰ IUPAC নেম। ওকে, এতিয়া চোৱা হেলো এলকেন বা হেলো এৰিনৰ ক্ষেত্ৰত যেতিয়া আমি সাধাৰণ নাম দিম তেতিয়া এনেকুৱা ধৰণৰ গঠন হয় ইয়াৰ, যে যিটো এলকাইল মূলকৰ লগত হেলাইডটো লাগি থাকে, সেই এলকাইল মূলকৰ নাম প্ৰথমতে লিখিব লাগে, তাৰ পিছত তাৰ লগত কি লগাই দিব লাগে, হেলাইড লগাই দিব লাগে। একেদৰে এৰাইল থাকিলে এৰাইল, তাৰ পিছত কি হেলাইড হয়। ওকে, এটা চোৱা যেতিয়া এই হেলাইড বুলি যে লিখিছো, এটা হেলাইডত যদি ফ্লোৰিন, ক্লোৰিন, ব্ৰোমিন, আয়োডিন এনেকৈ থাকে, তাৰ নামটো কি হৈ যায় ফ্লোৰাইড, ক্লোৰিনৰ নাম ক্লোৰাইড, ব্ৰোমিনৰ নাম ব্ৰোমাইড, আৰু আয়োডিনৰ নাম কি হৈ যায় আয়োডিন। একেদৰে এবাৰ যদি আমি কি ইয়াৰ IUPAC নেম লিখো, তেনে ক্ষেত্ৰত যেটো আমাৰ এলকাইল মূলক বা যেটো এলকেনৰ পৰা আমি এলকাইল মূলকটো বনাম, সেই এলকেনটোৰ নাম আৰু তাৰ আগত কি দিয়া হয় আমাৰ হেলোজেনটোক হেলো বুলি লিখা হয় ইয়াৰ নামটো। তো হেলো বুলি যেতিয়া লিখিম, ফ্লোৰিনৰ নামটো কি বুলি লিখিম ফ্লোৰো, ক্লোৰিনৰ নাম ক্লোৰো, ব্ৰোমিনৰ নাম ব্ৰোমো, আৰু আয়োডিনৰ নাম আয়োডো। তো এতিয়া আমি চাই লওঁ কিছুমান উদাহৰণৰ সহায়ত বুজিবলৈ আমাৰ সুবিধা হয়। তো এটা এটা উদাহৰণ লৈ পেলাই আমি বুজিবলৈ চেষ্টা কৰিম তেনেকুৱা। তো চোৱা প্ৰথমতে দিয়া আছে আমাৰ CH3Cl। সাধাৰণ নাম যদি ক'ব যাওঁ, এই CH3 ইয়াৰ নামটো কি হয়, যদি এটা কাৰ্বন থাকে ইয়াৰ নামটো কি হয় মিথাইল। এতিয়া চোৱা মই তোমালোকৰ বাবে যে সাধাৰণ নামৰ ক্ষেত্ৰত কিছুমান আমি সৰু সৰু বস্তু জানিব লাগে, যে মিথাইল, ইথাইল, এনপ্ৰপাইল এই বস্তুবিলাক কি ধৰণৰ হয়। তো তাৰ এটা মই সৰু অলপমান মই তোমালোকক বুজাই দিছো। তো চোৱা এলকেনৰ পৰা এটা হাইড্ৰজেন উলিয়াই নিলে এলকাইল পায়, এইটো আমি যোৱাটো লেকচাৰত আমি চাই লৈছিলো। এতিয়া চোৱা ইয়াত যেনেকৈ এইটো আমাৰ কি হৈ আছে মিথেন, মিথেনৰ পৰা এটা হাইড্ৰজেন উলিয়াই নিলে কি পাম আমি মিথাইল। ইথেন, এইটো হৈ আছে আমাৰ ইথেন, ইথেনৰ পৰা এটা হাইড্ৰজেন উলিয়াই নিলে ক'ৰ পৰা হাইড্ৰজেনটো উলিয়াই নিছো, ইয়াৰ পৰা হাইড্ৰজেন, এই কাৰ্বনটোৰ পৰা আমি হাইড্ৰজেন উলিয়াই নিছো, উলিয়াই নিলে কি হৈ গৈছে CH3CH2। এটা এই যে বন্ডডাল দিয়া হয়, বন্ডডালে কি বুজোৱা হয় যে এইটো পজিশনৰ পৰা হাইড্ৰজেনটো উলিয়াই নিয়া হৈছে। তো ইয়াত আমি কি পালো ইথাইল পালো। তেনেকুৱা নেক্সট হয় এইটো আমাৰ কি হৈ আছে প্ৰপেন, এইটো হৈ আছে আমাৰ প্ৰপেন। এটা প্ৰপেনৰ পৰা চোৱা, প্ৰপেনৰ পৰা হাইড্ৰজেন উলিয়াব পৰা ইয়াৰ দুই ধৰণৰ হাইড্ৰজেন থাকে। হয়তো আমি ইয়াৰ কি সাইডৰ হাইড্ৰজেন একেবাৰে এই সাইডত থকা হাইড্ৰজেন দুটা উলিয়াব পাৰো, আৰু নহলে মাজৰ হাইড্ৰজেনটো উলিয়াব পাৰো। যদিহে আমি একেবাৰে সাইডত থকা হাইড্ৰজেনটো উলিয়াই নিও, চোৱা এইকাৰণে একেবাৰে সাইডত থকা কাৰ্বনটোত এটা হাইড্ৰজেন কমাই HCH2 বুলি লিখা হৈছে, ইয়াৰ নামটো কি হৈ যায় N প্ৰপাইল। আৰু যদিহে প্ৰপেনৰ এই মাজত থকা কাৰ্বনটোৰ পৰা যদি হাইড্ৰজেন উলিয়াই নিও, ইয়াত লিখা হৈছে দেখিছা, ইয়াৰ পৰা যেটো উলিয়াই নিয়া হৈছে ইয়াতে আমাৰ কি হৈছে বন্ডডাল লিখা হৈছে, ইয়াৰ নামটো কি হৈ যায় আইসোপ্ৰপাইল। তো গম পাব লাগে N প্ৰপাইল কি হয় আৰু আইসোপ্ৰপাইল কি হয়। শেষৰ পৰা উলিয়ালে, সাইডৰ পৰা উলিয়ালে পাম আমি N প্ৰপাইল, আৰু মাজৰ পৰা উলিয়ালে পাম আমি কি আইসোপ্ৰপাইল। নেক্সট আহি যোৱা, নেক্সট আছে আমাৰ কি বিউটেন। নেক্সট আছে আমাৰ বিউটেন, এইটো হৈ আছে আমাৰ বিউটেন। এতিয়া বিউটেনত চোৱা সাইডৰ পৰা উলিয়াব পাৰো, হয়তো ইয়াৰ পৰা নহলে ইয়াৰ পৰা উলিয়ালে আমাৰ কি হৈছে সাইডৰ পৰা যেতিয়া উলিয়াম, ইয়াৰ পৰা যেটো আমি এলকাইল গ্ৰুপ পাম তাৰ নামটো হৈ যাব N-বিউটাইল। আৰু যদিহে আমি সাইডৰ পৰা উলিয়াই দুই নম্বৰ অৱস্থানৰ পৰা, এইটো যদি 1 ধৰো, এইটো যদি 2, তেতিয়াহ'লে দুই নম্বৰ অৱস্থানৰ পৰা যেতিয়া আমি এটা হাইড্ৰজেন উলিয়াই নিম, তাৰ নামটো হৈ যাব কি সেকেন্ডাৰী বিউটাইল। তাৰ নামটো হৈ যাব আমাৰ সেকেন্ডাৰী বিউটাইল।
সেকেন্ডাৰী বিউটাইল নেক্সট আহা এবাৰ এটা চাৰিটা কাৰ্বনক আমি এনে ধৰণে এৰেঞ্জ কৰিব পাৰো আৰু চাৰিটা কাৰ্বনক আমি এনে ধৰণে এৰেঞ্জ কৰিব পাৰো যদি চাৰিটা কাৰ্বনক আমি এনে ধৰণে এৰেঞ্জ কৰো এবাৰ চোৱা ইয়াৰ পৰা হাইড্ৰোজেন যে উলিয়াই নিম যদি আমি সাইডৰ যিকোনো এটা পজিশনৰ পৰা হাইড্ৰোজেন উলিয়াই নিও তেতিয়া গঠনটো এনেকুৱা ধৰণৰ হ'ব এইটো চোৱা সাইডৰ পৰা আমি উলিয়াই নিছো ইয়াৰ নামটো কি হৈ যাব আইসো বিউটাইল অৰ্থাৎ এনেকুৱা গঠন যদি থাকে চাৰিটা কাৰ্বন আৰু যদি আমি একেবাৰে সাইডৰ পৰা হাইড্ৰোজেনটো উলিয়াই নিও ইয়াৰ নামটো হৈ যাব আইসো বিউটাইল আৰু যদি এই মাজৰ কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটো উলিয়াই নিও ইয়াৰ নামটো হৈ যাব টাৰচিয়াৰী বিউটাইল বা টাৰ্ড বিউটাইল এইখিনি অতিকৈ গুৰুত্বপূৰ্ণ হয় তো তোমালোকে গোটেইটা নামৰ লগতে তাৰ কেনেকুৱা ধৰণৰ হয় গঠনটো এই বিষয়ে তোমালোকে জানি ল'ব লাগিব বা মনত ৰাখিব লাগিব যেতিয়া আমি সাধাৰণ নাম তাৰ লিখো তেনেকুৱা এই ইয়াত চোৱা ইয়াত কেইটা কাৰ্বন আছে পাঁচটা কাৰ্বন আৰু পাঁচটা কাৰ্বন এনে ধৰণৰ গঠন আছে এটা ইয়াত যদি মই হাইড্ৰোজেন উলিয়াব যাওঁ চোৱা এইটো এই গোটেইকেইটা কাৰ্বনত লাগি থকা হাইড্ৰোজেন কেইটা একে ধৰণৰ হাইড্ৰোজেন তো এই যিকোনো এটা পজিশনৰ পৰা যদি মই এটা হাইড্ৰোজেন উলিয়াই নিও এটা গঠনটো এনেকুৱা ধৰণৰ পাম আৰু ইয়াৰ নামটো কি হৈ যাব নিও পেন্টাইল তো এই আমি এই গঠনকেইটা আমি ব্যৱহাৰ কৰি ইহঁতৰ আমি সাধাৰণ নামত ইহঁতক আমি ব্যৱহাৰ কৰিম তো আহি যোৱা আকৌ আমাৰ সাধাৰণ নামত এইকেইটা তোমালোকে লিখি ল'বা মই যিকেইটা তোমালোকক দিলো এইকেইটা তোমালোকে লিখি ল'বা ভিডিওটো পোস্ট কৰি পেলাই তোমালোকে লিখি ল'বা ইয়াত মই কি দেখুৱাইছো ইয়াত আমাৰ গোটেই লিষ্টখন দিয়া আছে এই গোটেইখিনি বস্তু তোমালোকে লিখি ল'বা বিকজ ইয়াৰ পিছত যে যিবিলাক আমাৰ চেপ্টাৰ আছে এলকহল হওক আমাৰ এলডিহাইড কিটন হওক গোটেইখিনিতে আমাৰ এই সাধাৰণ নাম লিখাৰ ক্ষেত্ৰত এই গ্ৰুপখিনি আমাৰ ব্যৱহাৰ হ'ব লিখি ল'বা এতিয়া নেক্সট আহি যোৱা এতিয়া আমাৰ সাধাৰণ নামত আহা আমি সাধাৰণ নাম কেনে ধৰণে কৰিম কোন প্ৰথমে আহা এইটো নাম্বাৰ 1 চোৱা এইটো CH3 থাকিলে কি হয় তাৰ নামটো মিথাইল আৰু যেহেতু ক্লোৰিন লাগি আছে তাৰ নামটো কি যাব মিথাইল ক্লোৰাইড একেদৰে ইয়াত কি গ্ৰুপ লাগি আছে ইথাইল লগত কি লাগি আছে ক্লোৰিন তো নাম হৈছে কি ইথাইল ক্লোৰাইড ধন্যবাদ তাৰপিছত ইয়াৰ নামটো চোৱা তিনিটা কাৰ্বন লাগি আছে আৰু যেহেতু একেবাৰে শেষত আমাৰ ব্ৰমিনটো লাগি আছে ইয়াৰ পৰা হাইড্ৰোজেনটো উলিয়াই নিয়া হৈছে তো ইয়াৰ নামটো কি হৈছে এনপ্ৰপাইল লগত কি লাগি আছে ব্ৰমিন তো ব্ৰমাইড এইটো চোৱা এইটো আমাৰ কি হৈ আছে আইসোপ্ৰপাইলৰ নিচিনা হৈ আছে তো ইয়াৰ নামটো হৈ যাব আইসোপ্ৰপাইল ক্লোৰিন যেহেতু লাগি আছে হৈছে কি ক্লোৰাইড একেদৰে এইটো কি নিচিনা হৈ আছে চোৱা আইসোবিউটাইলৰ নিচিনা হৈ আছে তো লগত কি লাগি আছে ক্লোৰিন তো হৈছে কি আইসোবিউটাইল ক্লোৰাইড একেদৰে এইটো হৈ আছে এটা আমাৰ সেকেন্ডাৰী বিউটাইল তাৰ লগত লাগি আছে ক্লোৰাইড তো সেকেন্ডাৰী বিউটাইল ক্লোৰাইড এইটো হৈ আছে এটা আমাৰ টাৰচিয়াৰী বিউটাইল তো টাৰচিয়াৰী বিউটাইল ব্ৰমিন লাগি থকা কাৰণে তাৰ নামটো হৈছে কি ব্ৰমাইড আৰু এইটো হৈছে আমাৰ কি এটা হৈছে নিওপেন্টাইল তো নিওপেন্টাইলৰ লগত ব্ৰমিন লাগি আছে তো নামটো হৈছে কি নিওপেন্টাইল ব্ৰমাইড এইকেইটা হৈ আছে আমাৰ সাধাৰণ নাম এতিয়া চোৱা এটা যদি আমি IUPAC নামতে চাব যাওঁ তো IUPAC নামত কি লিখা হয় প্ৰথমতে মেইন চেইন প্ৰধান চেইনডাল ওলোৱা হয় তো মেইন চেইনডালত চোৱা ইয়াত এটাই কাৰ্বন আছে যেহেতু এটা কাৰ্বন আছে ইয়াত কি হৈছে মিথ আৰু যেহেতু কেৱল একক বান্ধনী আছে সেইকাৰণে কি হৈছে মিথেন আৰু যেহেতু ক্লোৰিন লাগি আছে নামটো কি হৈছে ক্লোৰোমিথেন একেদৰে চোৱা ইয়াত ইথেন ইয়াৰ নামটো হৈছে ইথেন তাৰ আগত কি লাগি আছে ক্লোৰিন তো নামটো হৈছে কি ক্লোৰোইথেন ইয়াত কিটা আছে তিনটা কাৰ্বন আছে তিনটা কাৰ্বন থাকাৰ কাৰণে ইয়াৰ নামটো কি হৈছে প্ৰপেন আৰু যেহেতু ব্ৰমিন লাগি আছে কিমান নম্বৰ অৱস্থানত লাগি আছে এক নম্বৰ অৱস্থানত লাগি আছে তো ইয়াৰ নামটো কি হৈ যাব আমাৰ 1 ব্ৰমো প্ৰপেন এতিয়া চোৱা যেতিয়া আমি নাম্বাৰিং কৰিলে হয় নাম্বাৰিংটো কোনটো সাইডৰ পৰা কৰো যিটো সাইডত আমাৰ কাৰ্যকৰী মূলক লাগি থাকে ইয়াত কাৰ্যকৰী মূলক হিচাপে কোনে কাম কৰি আছে ব্ৰমিনে কাম কৰি আছে সেই কাৰণে আমি নাম্বাৰিংটো এইটো সাইডৰ পৰা কৰিছো একেদৰে ইয়াত চোৱা ইয়াত আমি নাম্বাৰিং ইফালৰ পৰা কৰিছো ইফালৰ পৰা কৰা একে কথা হয় আৰু দুয়োফালে নাম্বাৰিং কৰিলে আমি এই মাজৰ অৱস্থানত সদায় 2 এ পাওঁ এনেকুৱা তো ইয়াত 2 নম্বৰ অৱস্থানত ক্লোৰিন লাগি আছে তো কি হৈছে 2 ক্লোৰো প্ৰপেন ইয়াত যদি চাব যাওঁ আমি ইফালৰ পৰা আমি নাম্বাৰিং কৰিছো 1 2 3 তো 1 নম্বৰ অৱস্থানত লাগি আছে ক্লোৰিন 2 নম্বৰ অৱস্থানত লাগি আছে কি মিথাইল এটা মিথাইলত কি আহিলে M আৰু ক্লোৰিনত কি আহিলে C তো এলফাবেটিক্যালি যদি চাব যাওঁ কোন আগত আহিব C আগত আহিব সেইকাৰণে C আমি আগতে লিখিম তো সেইকাৰণে কি লিখিছো 1 ক্লোৰো 2 মিথাইল প্ৰপেন এই গুটিখিনি নামাকৰণত ফাৰ্স্ট ইয়াৰত ধুনীয়া ভালদৰে আমি পঢ়ি লোৱা হয় তথাপিও আমি এবাৰ ইয়াত ৰিভিজন দি আছো তেনেকুৱা নেক্সট ইয়াতে চাব যোৱা ইয়াত আমি নাম্বাৰিং এইটো সাইডৰ পৰা কৰিছো কিয় এইটো সাইডৰ পৰা কৰিছো কাৰণ ইফালৰ পৰা নাম্বাৰিং কৰিলে আমাৰ ক্লোৰিনে কি হ'ব ইয়াৰ অৱস্থানটো কি 2 নম্বৰত পাই ইফালৰ পৰা কৰিলে কিমান পালেহেঁতেন 3 পালেহেঁতেন ইফালৰ পৰা কৰাৰ কাৰণে 2 পায় তো সেইকাৰণে নাম্বাৰিংটো আমি এইটো ফালৰ পৰা কৰিম ইফালৰ পৰা কৰিলে 2 নম্বৰত ক্লোৰিন লাগি আছে তো ইয়াৰ নামটো কি হ'ব 2 ক্লোৰো বিউটেন ইয়াত চোৱা ইয়াত আমাৰ এডাল আমাৰ প্ৰধান চেইনডাল হৈ আছে তো ইয়াত আমাৰ এইটো 2 নম্বৰত কি লাগি আছে এটা মিথাইল মূলক লাগি আছে ইফালে ব্ৰমিন লাগি আছে
সেইকাৰণে কি হৈছে ব্ৰমিনটো এলফাবেটিক্যালি বি টো আগত আহে সেইকাৰণে নামটো কি হৈছে 2 ব্ৰম 2 মিথাইল প্ৰপেন একেদৰে ইয়াত যদি চাব যাও এটো 1 2 3 1 2 3 দুই নম্বৰ অৱস্থানত দুটা মিথাইল মূলক লাগি আছে এক নম্বৰ অৱস্থানত ব্ৰমিন লাগি আছে তো সেইকাৰণে নামটো কি হৈছে 1 ব্ৰম 2 2 ডাইমিথাইল প্ৰপেন তো তোমালোকে এটা বেসিক আমাৰ যিখিনি একদম সিম্পল এলকেন হয় তাৰ আমি এটা নামাকৰণৰ আইডিয়াখিনি তোমালোকে পালা এতিয়া চোৱা নেক্সট আহিবা নেক্সট হয় এতিয়া যদি বিশেষ কিছুমান যদি মূলক লাগি থাকে যেনেকৈ আমি যোৱা যেটা লাষ্ট লেকচাৰত আমি পঢ়িছিলো যেনেকৈ ভিনাইল মূলক এইটো ভিনাইল মূলক CH2 ডাবল বন্ডৰ ডি বান্ধনীৰ জৰিয়তে যদি লাগি থাকে দুটা কাৰ্বন এই ইয়াক কি বুলি কোৱা হয় ভিনাইল মূলক তো ভিনাইলৰ লগত কি লাগি আছে ক্লোৰিন তো নামটো কি হ'ব ভিনাইল ক্লোৰাইড আৰু যেহেতু এলকিন হৈ আছে ইয়াৰ IUPAC নামটো কি হৈ যাব ক্লোৰো ইথিন একেদৰে ইয়াত চোৱা ইয়াত এইটো কি মূলক হৈ আছে জকালি আমাৰ লাষ্ট ক্লাছত আমি পঢ়িছিলো ন কি আছিল আমি ইয়াৰ নামটো কি হয় এলাইল এলাইল মূলক হয় এলাইলৰ লগত কি লাগি আছে ব্ৰমিন লাগি আছে তো নামটো কি হৈ যাব এলাইল ব্ৰমিন যদি IUPAC নাম লিখো তেতিয়া হলে আমি নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰিলে আমাৰ কি হয় ইটো যিফালৰ পৰা আমাৰ এলকিন আছে সেইফালৰ পৰা আমি নাম্বাৰিং কৰিম 1 2 and 3 তো 3 নম্বৰত কি লাগি আছে ব্ৰমিন লাগি আছে তো নামটো হৈছে 3 ব্ৰম ইয়াত আছে ই প্ৰপিন 3 ব্ৰম প্ৰপিন এনেকুৱা একেদৰে চোৱা একেদৰে আমাৰ ইয়াত কি হৈ আছে একেদৰে আমাৰ ইয়াত কি হৈ আছে এটা আমাৰ কি হৈছে বেনজাইল মূলক হৈ আছে তো বেনজাইল মূলকৰ লগত ব্ৰমিন লাগি আছে তো নামটো কি হৈছে বেনজাইল ব্ৰমাইড হৈ আছে দেন নেক্সট আহিলা তো যেতিয়া আমাৰ দুটা হেলোজেন পৰমাণু লাগি থাকে তেতিয়া আমাৰ কেনেকুৱা ধৰণৰ অৱস্থা হয় তেতিয়া দুটা হেলোজেন পৰমাণু লাগি থাকে তো চোৱা দুটা হেলোজেনত আমাৰ কি হয় দুটা হেলোজেনত আমি নামটো দিও দুটা হেলোজেন চোৱা দুই ধৰণে লাগি থাকিব পাৰে দুই ধৰণৰ নহয় অৰ্থাৎ তিনি ধৰণে লাগি থাকিব পাৰে ইয়াত যদি মই এটা কাৰ্বন তিনিটা লগাও আৰু মই কওঁ যে ইয়াত দুটা হেলোজেন লাগি আছে হেলোজেন কেনে ধৰণে লাগিব পাৰে এটা কাৰ্বনতে দুটা হেলোজেন লাগি থাকিব পাৰে হয়তো এনেকুৱা হ'ব পাৰে যে দুটা হেলোজেন দুটা বেলেগ বেলেগ কাৰ্বনত লাগি থাকিব পাৰে তো এই দুটা ধৰণে আমাৰ কি লাগি থাকিব পাৰে দুটা হেলোজেন লাগি থাকিব পাৰে তো যদি দুটা হেলোজেন পৰমাণু এটা কাৰ্বনৰ লগতে লাগি থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় জেমিনেল ডাইহাইলাইড বুলি কোৱা হয় আৰু যদিহে দুটা হেলোজেন পৰমাণু দুটা বেলেগ বেলেগ অৰ্থাৎ আমি ক'ব পাৰো দুটা ওচৰা ওচৰিকৈ থকা কাৰ্বনৰ লগত যদি লাগি থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয় ভিচিনেল ডাইহাইলাইড বুলি কোৱা হয় ওচৰা ওচৰিকৈ থাকিব লাগিব কাৰ্বন দুটা তেনেকুৱা আৰু ইয়াক কি হয় এটা কাৰ্বনৰ লগতে দুটা হেলোজেন লাগি থাকিব লাগিব তো ইয়াক কি হয় ভিচিনেল ডাইহাইলাইড জেমিনেল হল তাৰ নামটো কেনেকুৱা হয় এলকাইলিডিন আৰু যদি ভিচিনেল হয় তাৰ নামটো কি হয় এলকাইলিন তেনেকুৱা তো ইয়াত চোৱা ইয়াত এইটো লিখা হৈছে ইয়াত চাব পাৰা ইয়াত চোৱা ইয়াত আমাৰ কি হৈছে দুটা কাৰ্বন আছে আৰু এই কাৰ্বনটোৰ লগতে দুটা ক্লোৰিন লাগি আছে তাৰ নামটো কি হৈছে চোৱা যেনেকৈ কৈছিল এলকাইলিডিন যেটো এলকাইল ইয়াত কি হৈ আছে ইথাইল হৈ আছে তো সেইকাৰণে নামটো কি হৈছে ইথাইলিডিন ক্লোৰাইড বা ক'ব পাৰো আমি ইয়াত ই শ্ৰেণী জেম ডাইহাইলাইড জেমিনেল ডাইহাইলাইড তেনেকুৱা ঠিক একেদৰে ইয়াত চোৱা ইয়াতো আমাৰ কি হৈছে ক্লোৰিনটো দুটা বেলেগ বেলেগ কাৰ্বন লাগি আছে আৰু কাৰ্বন দুটা ওচৰা ওচৰিকৈ থকা কাৰ্বন তো সেইকাৰণে এইটো কেনেকুৱা হৈছে এলকাইলিন যেটো এলকাইলটো ইথাইল হৈ আছে তাৰ নামটো কি হৈছে ইথিলিন ডাইক্লোৰাইড তেনেকৈ ইথিলিন ডাইহাইলাইড ইথিলিন ডাইক্লোৰাইড বা ইয়াক মই ক'ব পাৰো ভিচিনেল ডাইহাইলাইড বুলিও ক'ব পাৰো আৰু IUPAC মতে যদি চাব যাও এক নম্বৰ অৱস্থানত কি লাগি আছে দুটা ক্লোৰিন তো কি হৈছে 1 1 ডাইক্লোৰো ইথেন তেনেকৈ ইয়াত এক নম্বৰ এটা দুই নম্বৰ এটা তো 1 2 ডাইক্লোৰো ইথেন তো এনে ধৰণে আমাৰ নমেনক্লেচাৰটো কৰা হৈছে এইবিলাক ইম্পৰ্টেন্ট হয় গোটেইখিনি আমি NCERT টেক্সটবুকৰ পৰা পঢ়ি আছো গোটেইখিনি উদাহৰণ NCERT টেক্সটবুকত দিয়া আছে তোমালোকে ভালদৰে ইনি চাবা নেক্সট আহি যোৱা এবাৰ যদি কি হয় এটা কাৰ্বন থাকে আৰু দুটা ক্লোৰিন লাগি আছে ইয়াৰ নামটো কি হ'ব মিথিলিন ক্লোৰাইড এতিয়া চোৱা এটা ইয়াত কি হৈ আছে ইয়াত হেলোজেন তিনটা লাগি আছে যদি তিনটা লাগি যায় এনেকুৱা ফৰ্ম অফ যেটো যৌগন থাকে তাক আমি কি বুলি কোৱা হয় হেলো ফৰ্ম বুলি কওঁ এই ফৰ্মেটটোত যদি থাকে এটা হাইড্ৰোজেন আৰু যদি তিনটা হেলোজেন লাগি থাকে ইয়াক কি বুলি কোৱা হ'ব হেলো ফৰ্ম বুলি কোৱা হ'ব তো হেলোটো মানে কি হেলোজেন লাগি থাকে আৰু ফৰ্মটো সকলোকেইটাতে থাকিব ইয়াত চোৱা ক্লোৰিন লাগি থাকিলে ক্লোৰোফৰ্ম ব্ৰোমিন লাগি থাকিলে ব্ৰমোফৰ্ম আয়োডিন লাগি থাকিলে কি হ'ব আয়োডোফৰ্ম ইজি হয় এইকেইটা মানে চাব দেন আকৌ যদি চাৰিটা কাৰ্বন চাৰিটা ক্লোৰিন লাগি থাকে তাৰ নামটো হৈছে কাৰ্বন টেট্ৰা ক্লোৰাইড টেট্ৰা মানে কিটা চাৰিটা লাগি আছে এতিয়া নেক্সট আমাৰ কি হৈ আছে এতিয়া আমি বেনজিন চক্ৰৰ লগত যদি লাগি থাকে তাত কেনেকৈ নামটো হ'ব তো বেনজিন চক্ৰৰ লগত লাগি আছে ব্ৰোমিনটো
নামটো একদম সাধাৰণ ব্ৰম বেঞ্জিন তেনেকুৱা ঠিক একেদৰে ইয়াত চোৱা ইয়াত দুটা ব্ৰমিন লাগি আছে ইয়াত ব্ৰমিনৰ অৱস্থানটো সাধাৰণ নামৰ ক্ষেত্ৰত অৰ্থ মেটা পেৰা এনেকুৱা নামেৰে বুজোৱা হয় আৰু আইইউপিএসি নামৰ ক্ষেত্ৰত 1 2 1 3 1 4 এনেকুৱা নামেৰে বুজোৱা হয় তো আমি এবাৰ বুজি লৈছো একচুয়ালি কি হয় অৰ্থ মেটা বা পেৰা মানে কি হয় তো এটা বেঞ্জিন চক্ৰত যদি যিকোনো এটা অৱস্থানত ইয়াত কিবা এটা যদি মূলক লাগি থাকে তেতিয়া হলে ইয়াক যদি মই নাম্বাৰ 1 দিও তেতিয়া হলে ইনটু 1 টু পজিশন হয় ইয়াত যদি কিবা গ্ৰুপ লাগি থাকে এটো কি পজিশন বুলি কোৱা হ'ব অৱস্থানটো কি বুলি কোৱা হ'ব অৰ্থ অৱস্থান তেনেকৈ 1 3 অৱস্থানটো কি বুলি কোৱা হ'ব মেটা অৱস্থান আৰু এই 1 4 নম্বৰত যদি কিবা মূলক লাগি থাকে তাক কি বুলি কোৱা হ'ব পেৰা অৱস্থান অৰ্থ মেটা পেৰা সেইকাৰণে ইয়াত চোৱা ইয়াত ব্ৰমিনটো ইয়াত এটা লাগি আছে সেইকাৰণে নামটো কি হৈছে অৰ্থ ডাইব্ৰম বেঞ্জিন ডাইব্ৰম অৰ্থাৎ অৰ্থ পজিশনত লাগি আছে দুটা ব্ৰমিন তেনেকুৱা আৰু আইইউপিএসি মতে লিখিলে 1 2 ডাইব্ৰম বেঞ্জিন একেদৰে ইয়াত কি হৈছে চোৱা ইয়াত যেহেতু আমাৰ তিনটা লাগি আছে ব্ৰমিন 1 নম্বৰ অৱস্থানত 3 নম্বৰ অৱস্থানত আৰু 5 নম্বৰ অৱস্থানত সেইকাৰণে নামটো কি হৈছে 1 3 ট্ৰাইব্ৰম বেঞ্জিন এনেকুৱা ধৰণে হৈছে তো গম পালা একেবাৰে সহজ এবাৰ চাই লবা তোমালোকে ইয়াত চোৱা আমাৰ ইয়াৰ নামটো কি হৈছে আমাৰ অৰ্থ ক্লোৰো টলুইন মানে কি হয় যদি বেঞ্জিন চক্ৰৰ লগত এটা CH3 মূলক লাগি থাকে তাৰ নামটো দিয়া হয় টলুইন হল এটা টলুইনৰ চোৱা ইয়াত অৰ্থ অৱস্থানত কি লাগি আছে এটা ক্লোৰিন লাগি আছে সেইকাৰণে নামটো কি হৈছে অৰ্থ ক্লোৰো টলুইন আৰু একেদৰে যদি ইয়াৰ আইইউপিএসি নাম দিবলৈ যাও তেতিয়া চোৱা এইটো হৈছে আমাৰ বেঞ্জিন চক্ৰত 1 নম্বৰ অৱস্থানত ক্লোৰিন লাগি আছে 2 নম্বৰ অৱস্থানত মিথাইল লাগি আছে যে এইটো সেইকাৰণে আমি লিখিছো 1 ক্লোৰো 2 মিথাইল বেঞ্জিন যেটো বেঞ্জিন চক্ৰৰ লগত আছে ঠিক আছে তো এইখিনি আমাৰ ওভাৰঅল নমেনক্লেচাৰ পাৰ্ট আছিল নামাকৰণ পাৰ্টখিনি আছিল আমাৰ হেলো এলকেন আৰু হেলো এৰিনৰ এতিয়া আমাৰ কিছুমান পাঠস্থ প্ৰশ্নমালা দিয়া আছে পাঠস্থ প্ৰশ্নমালা আমাৰ কেইটামান যোগৰ আমাৰ কি দিয়া আছে নাম লিখিব দিছে সংকেত বনাব সৰি ইয়াত নামটো দিয়া আছে ইয়াত আমাৰ কি সংকেতটো লিখিব দিছে যত সংকেত লিখিব দিছে তো এইটো তোমালোকৰ কাৰণে এইটা আমাৰ হোমৱৰ্ক থাকিলে নেক্সট ক্লাছত আমি আহিয়ে এইটা আমি সলভ কৰিম তাৰ আগতে তোমালোকে ঘৰত গৈ পেলাই এইখিনি কোৱেশ্চনটো সলভ কৰিব লাগিব ওকে আজিৰ বাবে আমি ক্লাছটো ইমানতে শেষ কৰিছো থ্যাংক ইউ